আপোনালোক ভাগৰিছে নেকি? ভাগৰিছে নেকি আপোনালোক? নাভাগৰিব, কাৰণ আমি এতিয়া একো পোৱা নাই, আমি পাবলৈ আমি বহুত দূৰ। গতিকে আমি এতিয়া ভাগৰিলে নহ'ব। আজি মাত্ৰ 4টা দিন হৈছে, এনেকুৱা দিন কিমান বাগৰি যাব ঠিকান নাই। কাৰণ আমি আজি 17 বছৰে দিনে ৰাতিয়ে আমি অকল এটা ছাৰ্ভিচেই কৰি আহিছোঁ, আৰু আমাৰ দিনে ৰাতিয়ে কেনেকৈ কটাব লাগে তাৰ আমাৰ অভ্যাস আছে। গতিকে আমি কেতিয়াও নাভাগোঁ। আমি য'তেই মন যায় ততেই পৰি থাকিব পাৰোঁ, আমি মাটিটো পৰি থাকিব পাৰোঁ, আমি পানীটো পৰি থাকিব পাৰোঁ, আমাৰ তাৰ বাবে কোনো আক্ষেপ নাই। কিন্তু কথা হ'ল আমি যি আজি এই সংগ্ৰামত নামিছোঁ, এই সংগ্ৰামখন আমি আগবঢ়াই লৈ যাব লাগিব, আৰু আমাৰ যি প্ৰাপ্য সেই প্ৰাপ্য অধিকাৰ কামি আনিব লাগিব। এতিয়া কথা হ'ল জীৱিকা নিয়মত মই কেইটামান কথা ক'ব বিচাৰিছোঁ। তোমালোকে যে টাৰ্মিনেশ্যনবিলাক এখন এখনকৈ দি আছা, কিয় তোমালোকে 3000 কৰ্মচাৰীক একেলগে দি দিয়া? তোমালোকে ভাবিছা নেকি যে এই এখন এখনকৈ দি টাৰ্মিনেশ্যন দি তোমালোকে আমাৰ সতীৰ্থসকলক ভয় ডিউটিত জইন কৰিব পাৰিম বুলি? নোৱাৰা, এইটো কেতিয়াও সম্ভৱ নহয়। তোমালোকে যিমানেই এখন এখনকৈ টাৰ্মিনেশ্যন নিদিয়া কিয়, সেই টাৰ্মিনেশ্যন আমাৰ প্ৰতিজন সতীৰ্থই ফালি উৰুৱাই দিব, কিন্তু কেতিয়াও ডিউটিত জইন নকৰে। গতিকে আমাৰ সতীৰ্থসকলক মই কালিও এটা কথা কৈছিলোঁ, যিসকল সতীৰ্থ আমাৰ প্ৰতিখন ডিষ্ট্ৰিক্টতে ঘৰত আছে তেখেতলোকক আমাৰ ইয়াত মাতি দিয়ক, কাৰণ আমি যেতিয়া নেকি একগোট হৈ থাকিম তেতিয়ালৈকে আমাৰ কোনো শংকা নাই। কিন্তু যদি কেনেবাকৈ আমি এটা গোটৰ পৰা এটা হৈ যাওঁ তেতিয়া কিন্তু আমাৰ শংকা আছে। গতিকে আমি সকলোৱে একেলগে মাৰ পাতি থিয় দি যাব লাগিব, আৰু আমি আমাৰ যি প্ৰাপ্য যি সংগ্ৰাম আগবঢ়াইছোঁ সেই সংগ্ৰামত ব্ৰতী থাকিব লাগিব, আৰু তেতিয়াহে আমি এই সংগ্ৰামখনত জড়িত হ'ম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ বহুকেইটা প্ৰশ্ন আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি আমাক প্ৰতিশ্ৰুতি বহুত দিছে, আৰু সেই প্ৰতিশ্ৰুতি যদি আপুনি পূৰণ নকৰে তেতিয়াহ'লে আমাক তেনেকুৱা প্ৰতিশ্ৰুতি নালাগে। আজি এবছৰ ধৰি আমি আপোনাৰ মুখত প্ৰতিশ্ৰুতি শুনি আছোঁ, আৰু আপোনাৰ এই প্ৰতিশ্ৰুতিতে আমি এবছৰ দিন তেনেকৈ দিন ৰাতি আমি কাম কৰি আহিছিলোঁ, কিন্তু এই প্ৰতিশ্ৰুতি আৰু কিমান দিন? আমাৰ ধৈৰ্যৰ সীমা শেষ হৈ গৈছে, কাৰণ আমাৰ প্ৰতিদিনে প্ৰতি বছৰে এটা বছৰ আমি আগবাঢ়ি গৈ আছোঁ, আৰু এনেকৈ আমি 17টা বছৰ এই ছাৰ্ভিচটোৰ লগত আমি শেষ কৰিলোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি যি কৰিবলৈ আছে, যি প্ৰতিশ্ৰুতি দিছে এই মুহূৰ্তৰ পৰা আৰু কম দিনৰ ভিতৰতে আমাক এই প্ৰতিশ্ৰুতিখিনি পূৰণ কৰক, কাৰণ আমি বেছি ডাঙৰ প্ৰতিশ্ৰুতি বিচৰা নাই, বিচাৰিছোঁ মাত্ৰ